हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ চকোপাইৰে এটা টেষ্টি ডেজাৰ্ট বনাওঁ আৰু আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই চকোপাই 5টামান লৈ লৈছোঁ আৰু সেইখিনি মিক্সি বাতিটোত লৈ এনেদৰে গুড়ি কৰি লৈছোঁ প্ৰথমতে। আৰু এতিয়া পাত্ৰ এটা লৈ লৈছোঁ, তাতে যোনখিনি চকোপাইখিনি গুড়ি কৰি লৈছিলোঁ যে সেইখিনি এনেদৰে ঢালি দি হেঁচি বেছটো বনাই ল'ব লাগিব। হেঁচি দিলে আচলতে বস্তুটো তলৰ বেছটো এনেকৈ টাইটছে লাগি ধৰিব, সেইকাৰণে এনেদৰে আপোনালোকে হেঁচি দিব। আৰু এতিয়া ক্ৰীমৰ কাৰণে মই অলপমান হুইপ ক্ৰীম লৈ লৈছোঁ আৰু তাতে অলপমান মিল্ক মেড দিছোঁ যাতে অলপ মিঠা ভাৱটো আহে। হুইপ ক্ৰীমত এনেও অলপ মিঠা ভাৱটো আছে বাৰু, তথাপিও আৰু অকণমান টেষ্টটো হ'বৰ কাৰণে মিল্ক মেড অলপমান দি দিছোঁ। আৰু এইখিনি প্ৰায় 10 মিনিটমান এনেদৰে ফেটি ল'ব লাগিব আৰু কনচিষ্টেঞ্চিটো চাওক এনেকুৱা হ'ব লাগিব। আৰু এতিয়া যোনটো বেছটো বনাই লৈছিলোঁ যে সেইখিনি আনি লৈ তাৰ ওপৰতে ক্ৰীমখিনি এনেদৰে দি দিব লাগিব। বেছি বস্তু নালাগে, হুইপ ক্ৰীম লাগিব, চকোপাই আৰু মিল্ক মেড অলপ হ'লেও হয়। মিল্ক মেড নিদিলেও হৈ যায় বাৰু, মিল্ক মেডৰ সলনি আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া চকোপাইখিনি গুড়ি কৰি লোৱা চকোপাইখিনি অলপমান আছিলে, সেইখিনিও মই ইয়াৰ ওপৰতে এনেদৰে দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুটছো দিব পাৰে, ড্ৰাই ফ্ৰুটছ দিলেও খাবলৈ ভাল লাগিব। আৰু এয়া চাওকচোন লেয়াৰকেইটা ইমান ধুনীয়াকৈ ওলাই গৈছে, দেখিবলৈ ভাল লাগিছে। আৰু এতিয়া এখন ফইল পেপাৰেৰে ভালদৰে ৰেপ কৰি লৈ প্ৰায় 4 ঘণ্টামানৰ কাৰণে ডিপ ফ্ৰিজত ৰাখিব লাগিব। এয়া চাওকচোন 4 ঘণ্টামানৰ পাছত মই 5 ঘণ্টামানেই ৰাখিলোঁ বাৰু। এয়া একদম পূৰা টাইট হৈ গৈছে আৰু এতিয়া মই কাটি লৈছোঁ। এয়া চাওকচোন লেয়াৰকেইটা ধুনীয়াকৈ বহি গৈছে, খাবলৈ কিন্তু সিমানেই সোৱাদ হৈছে। মই অলপমান টেষ্ট কৰি চালোঁ। এয়া চাওক, আপোনালোকে ঘৰত সকলোৱে বনাই চাব, খাই চাব আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কমেণ্টত। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।